পলিটেকনিক যিসকলে দিয়ে ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডত ছিট পোৱা নাই তো তেওঁলোকৰ বাবে লগতে যিসকলে ছেকেণ্ড ৰাউণ্ডত ছিট পাইছে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এইটোৰ পৰা আজি আপোনালোক জানিব পাৰিব যে টুডে হৈছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ অন্তিম ডেট অৰ্থাৎ লাষ্ট ডেট আৰু থাৰ্ড ৰাউণ্ড যিটো এলটমেণ্ট আহিব কাউন্সেলিং আহিব সেই থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ ৰিজাল্টটো আপোনালোকে কেতিয়া চাব পাৰিব লগতে আপোনালোকে এইটো জনাম যে এই কাউন্সেলিং অৰ্থাৎ থাৰ্ড ৰাউণ্ড কাউন্সেলিঙত কোনসকলে নাম আহিব নাইবা পোৱাৰ সম্ভাৱনাটো বেছি লগতে আপোনাক এইটো জনাম যে থাৰ্ড ৰাউণ্ডত কিমান পাৰ্চেণ্টেজ নাইবা কিমান কাট অফ লৈকে যাব পাৰে নাইবা এইটো আহিব সেইটো আপোনালোকে অলপ জানিব পাৰিব লগতে স্পট এডমিশ্যনত কিমান পাৰ্চেণ্টেজ লাগিব বহুতেই এই কুৱেশ্যনটো সুধি আছে যে স্পট এডমিশ্যনৰ কাৰণে কিমান পাৰ্চেণ্ট লাগে আৰু লগতে আপোনাক এইটো জানিব পাৰিব যে বহুতে সুধিছে আমি প্ৰিফাৰেঞ্চ ডিলিট কৰিব পাৰিম নেকি অৰ্থাৎ প্ৰিফাৰেঞ্চ মডিফাই নাইবা চেঞ্জ নাইবা এডিট কৰিব পাৰিম নেকি এইটো বহুতে সুধি আছে তো এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে এই ভিডিঅ'ত পাই যাব অতি কম সময়ৰ ভিতৰতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শিকলৈ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি বেল আইকনটো প্ৰেছ কৰি নাপাহৰিব এই চাওক মই ডাইৰেক্টলি আপোনালোকক প্ৰত্যক্ষভাৱে এনচাৰ দিব বিচাৰিছোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন লাষ্ট ডেট হৈছে 18 জুলাই অৰ্থাৎ আজি হৈছে 18 জুলাই আজি আপোনালোকৰ কাৰণে লাষ্ট ডেট আপোনালোকে যদি ছিট এলটমেণ্ট পাইছে নাইবা আপগ্ৰেডেশ্যন পাইছে তেনেহ'লে আপোনালোকৰ বাবে আজি হৈছে অন্তিম দিন অৰ্থাৎ আপোনালোকৰ লাষ্ট চান্স আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবই লাগিব এতিয়া যদি ভাবে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন নকৰোঁ তো তেনেহ'লে কিন্তু আপোনালোকে পৰৱৰ্তী ৰাউণ্ডত কিন্তু আপুনি ছিট এলটমেণ্ট নাপাব অৰ্থাৎ থাৰ্ড ৰাউণ্ড নাইবা ফ'ৰ্থ ৰাউণ্ড যদি আহে তাত কিন্তু আপোনাক এলাউ কৰা নহ'ব আপোনালোকে ডিনাই কৰা হ'ব অৰ্থাৎ আপোনাক এইটো ক্ষেত্ৰত আপোনাক কোনো বিবেচনা কৰা নহ'ব সেইকাৰণে আপোনালোকে যদি এডমিশ্যন পাইছে এলটমেণ্ট পাইছে আপোনাৰ কাৰণে এইটো মেণ্ডেটৰী হয় এইটো কম্পালচাৰী হয় আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবই লাগিব এইটো ছেকেণ্ড ৰাউণ্ডত যদি নতুনকৈ পাইছে সেইটো আৰু যিসকল আপগ্ৰেডেশ্যন পাইছে তো তেওঁলোকৰ কাৰণে যদি আপগ্ৰেডেশ্যন পাইছে আকৌ যদি আপগ্ৰেডেশ্যন কৰিব বিচাৰে তেনেহ'লে নালাগে তেনেহ'লে জাষ্ট তেওঁলোকে অনলাইনত তেওঁলোকে আকৌ আপগ্ৰেড কৰি দিলেই হৈ যাব কিন্তু যিসকলে ছিটটো ফ্ৰীজ কৰিব তাতে এডমিশ্যন ল'ব তেতিয়াহ'লে তেওঁলোকৰ কাৰণে কিন্তু আজি অন্তিম দিন আৰু নেক্সট কুৱেশ্যন সুধিছে যে থাৰ্ড ৰাউণ্ড কাউন্সেলিং ৰিজাল্টটো কেতিয়া আহিব এইটো চাওক এইটো আপোনালোকে পাই যাব 25 জুলাই অৰ্থাৎ 25 জুলাই তাৰিখে কিন্তু আপোনালোকে পাই যাব এইবিলাক ডেট হৈছে টেণ্টেটিভ ডেট আপোনালোকে কনফাৰ্ম নহয় যে 25 জুলাই তাৰিখত আপোনাৰ আহিব 2 দিন আগত আহিব পাৰে একদিন পিছুৱাই যাব পাৰে কিবা কাৰণত আপোনালোকে এইটো চিয়ৰ নহয় কিন্তু 25 জুলাইত আপোনালোকে এইটো চান্স বেছি থাকিব 80 পৰা 90% চান্স যে 25 জুলাই তাৰিখত যে এইটো আপোনালোকৰ ৰিজাল্টটো পাই যাব লগত যিসকল আপগ্ৰেডেশ্যন পাইছে তেওঁলোকৰ ৰিজাল্ট এইটোতে আহি যাব আৰু ডেটবিলাক যদি চেঞ্জ হৈ যায় মই নিশ্চয় আপোনালোকক ভিডিঅ' সহকাৰে জনাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে আৰু এইটো সুধিছে যে থাৰ্ড ৰাউণ্ড কাউন্সেলিঙত নাইবা থাৰ্ড ৰাউণ্ড যিটো আহিব এলটমেণ্ট আহিব সেইটোত কিমান পাৰ্চেণ্টেজ যাব নাইবা কিমান পাৰ্চেণ্টেজ থাকিব লাগিব এইটো চাওক কলেজ ৱাইজ ব্ৰাঞ্চ ৱাইজ বেলেগ কাট অফ যায় আৰু কাট অফ লিষ্টটো এইবাৰ দিয়া নাই কি কাৰণত দিয়া নাই সেইটো নাজানো কিন্তু যোৱা বছৰ কাট অফ লিষ্টটো দিছিলে ৰেংক লিষ্টটো দিছিলে এইবাৰ দিয়া নাই সম্ভৱ আহি যাব 25 জুলাইৰ আগত আহি যাব আৰু আহি যোৱাৰ লগে লগে আপোনালোক জনাম তথাপি আপোনালোকক মই ধাৰণা দিব বিচাৰিছোঁ যে এই থাৰ্ড ৰাউণ্ড যিটো পাৰ্চেণ্টেজ এইটো আপোনালোকৰ যদি 50+ আছে তথাপি আপোনাৰ পোৱাৰ সম্ভাৱনা থাকিব কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া যে সকলোখিনি ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে নাপাব কিছুমান ছাত্ৰ-ছাত্ৰীয়ে পাব যিসকলে প্ৰিফাৰেঞ্চ দিয়াত ভুল কৰা নাই অৰ্থাৎ যদি আপোনালোকে ধৰি লৈছোঁ 55% আছে আৰু আপুনি যদি কোনো ধৰি লওক আপুনি চিভিল ব্ৰাঞ্চ নাইবা মেকানিকেল ব্ৰাঞ্চ এনে যদি আপুনি চিলেক্ট কৰা নাই ধৰি লৈছোঁ আপুনি এগ্ৰিকালচাৰ নাইবা ফুড প্ৰচেছিং নাইবা টেক্সটাইল নাইবা আপোনালোকে ধেমাজি শিৱসাগৰ আপোনালোকে পাৰ্চেণ্টেজটো বেছি যায় ধৰি লৈছোঁ হাইলাকান্দি এনেকুৱা কলেজত যদি আপোনালোকে প্ৰিফাৰেঞ্চ দিছে তেনেহ'লে পোৱাৰ চান্সটো আপোনাৰ 80% চান্স থাকিব আপুনি থাৰ্ড ৰাউণ্ডত ছিট এলটমেণ্ট পাব আৰু ধৰি লৈছোঁ যিসকলে ইয়াতে 60 পাইছে কিন্তু কি কৰিছে গোটেইকেইটা কলেজত তেওঁলোকে কি কৰিছে ভাল কলেজ চিলেক্ট কৰিছে আৰু চিভিল ব্ৰাঞ্চ গোটেই চিলেক্ট কৰি থৈছে মেকানিকেল কেইটা চিলেক্ট কৰি থৈছে তেওঁলোকে কিন্তু ছিটটো নাপাব এইটো আমি চিয়ৰ বুলি ক'ব পাৰোঁ 99% তেওঁলোকে এলটমেণ্ট নাপাব সেইকাৰণে আপোনালোকে এবাৰ চান্স পাইছিল প্ৰিফাৰেঞ্চ চান্স কৰাত তো আপোনালোকে যদি ভুল কৰিছে তেনেহ'লে আপোনালোকে উপায় নাই আৰু আপোনালোকে স্পটৰ কাৰণে অপেক্ষা কৰি থাকিব লাগিব আৰু যিসকলে ভুল কৰা নাই তেওঁলোকেও সম্ভাৱনা 90% চান্স তেওঁলোকে ছিট পোৱাৰ সম্ভাৱনা থাকিব এইটো কলেজ ব্ৰাঞ্চ ৱাইজ বেলেগ হৈ যায় এইটো চিয়ৰকৈ ক'ব নোৱাৰি চাওক ইয়াতে চিভিল বুলি ক'লে আপোনালোকে মিনিমাম আপোনালোকে 70 লাগিব
যদি ইলেক্ট্ৰিকেল এনেকুৱা হয় তথাপি আপোনাৰ 65 আপোনালোকৰ প্লেচ লাগি যাব যদি এগ্ৰিকালচাৰ ফুড প্ৰচেছিং এইবিলাক হয় যদি আপোনাৰ 55 আছে তথাপি আপোনাৰ পোৱাৰ চান্স থাকি যাব যিকোনো কাষ্টৰ হওক আপুনি পোৱাৰ চান্সটো থাকি যাব চিয়ৰ নহয় যে পাব কিন্তু 90% তেওঁলোকে পোৱাৰ চান্সটো থাকি যাব তো নেক্সট আৰু এটা কোৱেশ্চন যে স্পৰ্টৰ কাৰণে আমাৰ কিমান পাৰ্চেণ্টেজ লাগিব চাওক স্পৰ্টছৰ কাৰণে কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে যে তেওঁলোকে ইমান পাৰ্চেণ্টেজ থাকিলে স্পৰ্টত যাব পাৰিব আৰু ইয়াতকৈ কম থাকিলে স্পৰ্টত যাব নোৱাৰিব এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই ইয়াতে জাষ্ট এটাই কথা কোৱা হৈছে স্পৰ্টৰ কাৰণে স্পৰ্টত তেওঁলোকে যিসকল ছাত্ৰ যাব কাষ্ট ৱাইজ ব্ৰাঞ্চ ৱাইজ তেওঁলোকক আকৌ কি কৰা হ'ব ৰেংক বনোৱা হ'ব ৰেংক বনাই তেওঁলোকে এডমিশ্যনটো দিয়া হ'ব আৰু এই স্পৰ্টৰ কাৰণে কি কি ৰুল ৰেগুলেশ্যন আছে কি কি গাইডলাইন আছে মই পৰৱৰ্তী আপোনাৰ কাৰণে এটা ভিডিঅ' লৈ আহিম যিটো ভিডিঅ'ত আপোনালোকৰ গোটেইকেইটা ডাউটছ অল ডাউটছ আপোনাৰ যিবোৰ সন্দেহ আছে নুবুজা কথা আছে সকলোখিনি আপোনালোকে সেইটো জানিব পাৰিব আপোনালোকে বুজিব পাৰিব এই স্পৰ্টৰ কাৰণে কাৰণ স্পৰ্টৰ কাৰণে বহুত বস্তু জানিব লগা আছে কিছুমান ৰুলছ আপোনালোকে ফ'ল' কৰিবলগীয়া হয় সেইটো আপোনালোকে ফ'ল' কৰিব লাগিব সেইখিনি আপোনালোকে জানিব পাৰিব পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ' নটিফিকেশ্যনটো পাই থাকিম এছাব আৰু লাষ্ট এটা কথা সুধিছে যে আমি প্ৰিফাৰেঞ্চ ডিলেট কৰিব পাৰিম নি কিছুমান কমেণ্টত সুধিছে কিছুমান কল কৰি সুধিছে যে দাদা আমি আকৌ প্ৰিফাৰেঞ্চবোৰ চেঞ্জ সাল সলনি কৰিব পাৰিম নেকি আমাক চান্স দিব নেকি চাওক চান্স এবাৰ আহিছিল আপোনালোকে এইটো কৰিছে যদি ভুল কৰিছে বহুতেও কাৰণ এইটো আপোনালোকে হয়তো বুজা নাছিলে যে কোনবিলাক কলেজত কোনবিলাক ব্ৰাঞ্চত কাটৰ মাৰ্কটো বেছি যাব তো চাওক এইটো আপোনালোকে এডিট এতিয়াও কৰিব নোৱাৰে এই কাৰণে মই কৈছোঁ যে কৰিব নোৱাৰে বৰ্তমান সময়লৈকে এইটোৰ ওপৰত কোনো ধৰণৰ নটিচ ইয়াতে দিয়া নাই সম্ভৱ ইয়াতে থাৰ্ড ৰাউণ্ডৰ আগত সম্ভৱ নাহিব কিন্তু পিছত যদি ফ'ৰ্থ ৰাউণ্ড আহে তেনেহ'লে নিশ্চয় আপোনালোকে এইটো প্ৰিফাৰেঞ্চটো চেঞ্জ কৰা এটা অপশ্যন এটা দিব তো যেতিয়া এডিট কৰা অপশ্যন দিব তেতিয়া মই আপোনালোকক জনাম যে কেনেকৈ চেঞ্জ কৰিব আৰু কি কলেজ ছিলেক্ট কৰিব মই আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে এইবিলাক কলেজ যদি আপুনি ছিলেক্ট কৰে তেনেহ'লে কিন্তু পোৱাৰ চান্স থাকিব মনত ৰাখিব 58 আছিলে তথাপি কিন্তু চান্স পাই গৈছে তো যিসকলে এনেকুৱা মই কোৱা ধৰণে ফ'ল' কৰিছিলে মানে বহুতে পাইছে যদিও বহুতে পোৱা নাই কাৰণ চিট সিমান খালী নাই তো সেইকাৰণে বহুতে কিন্তু পাই গৈছে 58 এনেও কিন্তু পাই গৈছে 59ও পাই গৈছে বহুতে তো সেইকাৰণে আপোনালোকে ভুল কৰিব নালাগে যদি প্ৰিফাৰেঞ্চ চেঞ্জ কৰা অপশ্যন দিয়ে মই আপোনাক নিশ্চয় আপোনালোকক জনাম তো আপোনালোকে যদি এইখিনি বুজি পাইছে তো ভিডিঅ'টো লাইক কৰিব আৰু যদি কিবা কনফিউজ আছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব